এতিয়া আমাৰ বঢ়িয়াকৈ ফুচকা হৈ গৈছে এতিয়া বঢ়িয়াকৈ ফুচকা ইয়াতে আছে আৰু আলু খানা এই টেঙাটো আছে ইয়াতে তো কালি আজি আমাৰ বঢ়িয়া তাগৰা একদম ফুচকা চেলেঞ্জ। তো নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? তো গাইজ আজি মানে মই কলেজ যোৱা নাই, আজি বঢ়িয়াকৈ ঘৰতে আছোঁ। আজি কলেজ নাযোৱাৰ কাৰণটো হ'ল কাৰণ আজি আমাৰ অসমীয়াৰ পৰীক্ষা ল'ব আৰু পৰীক্ষা একো মুখস্থ হোৱা নাই, সেইকাৰণে আজি ঘৰতে আছোঁ। আৰু গাইজ এতিয়া মানে বঢ়িয়াকৈ পাৰ্থহঁতৰ ঘৰত যাম, যাই পেলাই আমি এই যোৱাকালি যোনটো চেলেঞ্জটো আছিল, চেলেঞ্জ নহয় এনেই জাষ্ট খাম, চেলেঞ্জো থাকিব পাৰে কিজানি, চাওঁ যাই পেলাই কি হয় চাওঁ। মানে এতিয়া পাৰ্থহঁতৰ ঘৰত যাম, প্ৰীতমো আহি আছে বোলে, এতিয়া জাষ্ট কল কৰিছিলোঁ অলপমান আগতে। তাতে এতিয়া পাৰ্থহঁতৰ ঘৰতে পেলাই বঢ়িয়াকৈ আমি ফুচকা পাৰ্টি কৰিম। তো গাইজ এতিয়া মানে ই আমাৰ তাত আহিছিল আৰু এতিয়া বঢ়িয়াকৈ পাৰ্থহঁতৰ ঘৰত যাই আছোঁ। হা তেতলিখিনিত গাইজ মানে আমি তেতলিখিনি আছিল, তেতলিখিনিতে বঢ়িয়াকৈ লওঁ। হা আলু তো কিয় কোৱা নাই, পাহৰি গৈছিলোঁ। তো গাইজ এতিয়া বঢ়িয়াকৈ আলু ল'ব আহিছোঁ আমাৰ তাত, মানে ফুচকা পাৰ্টি হ'ব, ডাঙৰকৈ ফুচকা পাৰ্টি হ'ব। 500 টকা। তো গাইজ এতিয়া বঢ়িয়াকৈ আলু চালু লৈ লৈছোঁ। ইয়াৰ হাতত আছে এতিয়া বঢ়িয়াকৈ পানী বটল আৰু তেতলি আছে, তেতলি টেমা এটা। তো আমি এতিয়া বঢ়িয়াকৈ মানে ফুচকা খাম। প্ৰীতম বোলে আহিছে, পাৰ্থত ৰখি আছে। আজি গাইজ 200 টকা চেলেঞ্জ হ'ব, 200 টকা। মই ল'ম চাবি, মই ৰাতিপুৱা ভাত খাওঁ না, ফুচকা খাব কাৰণে। কি ক সঁচাই নেকি? তই এইবিলাক ৰাতিপুৱা ভাতে খাওঁ নাই, আজি তই ৰবি আৰু। তো গাইজ আমাৰ লগত এইকেইদিন কি বা হৈছে নাজানো, আজি দোকানত সুধিব গ'লে ফুচকা আছে নাই, ফুচকা নাই বোলে। এতিয়া টকা বেলেগত যাব লাগিব, চাওঁ এতিয়া ক'ত যাওঁ। আৰু কি হৈছে আমাৰ লগত এইকেইদিন? ভাই কেইটা মাতি নাই আহি আছে কিজানি। তো এতিয়া বঢ়িয়াকৈ প্ৰীতমক মাতিছোঁ ৰ'ব। তো গাইজ মানে আমাৰ চকতো আহিলোঁ ফুচকা বিচাৰি, কিন্তু ফুচকা নাপালোঁ। আমি এতিয়া বঢ়িয়াকৈ বাপেকৰ বাইকখন লৈ পেলাই হাজেৰ ফালে যাই আছোঁ। এতিয়া মই ইয়াতে ভৰিখন গেল। হা হাজিৰ চকত আহিছোঁ, হাজিৰ চকতো ফুচকা নাই, কিবা হৈছে নাজানো এইকেইদিন। আনবা লাগবই না। তো গাইজ আৰু এখন মানে দুখন মানে দোকানত সুধিলোঁ, তাতে ফুচকা নাই বোলে। এতিয়া কলেজৰ চাইডে যাই আছোঁ, কি কম আৰু। তো গাইজ কিবাকৈ এখন দোকানত পালোঁ আৰু এখন দোকানখন পাই গ'লোঁ। হা কিছু খবৰ? তো গাইজ বিচাৰি বিচাৰি কিবাকৈ পালোঁ আৰু। তো গাইজ মানে আমি এতিয়া ফুচকা খোৱা জেগা বিচাৰি যাই আছোঁ। আৰু গাইজ আমাৰ প্ৰীতম ভাই আছে ইয়াতে, তেওঁ একলা একলা ঘূমি আছিল, আমি যেন আহি পাইছোঁ। তো গাইজ আমি এতিয়া বঢ়িয়াকৈ পথাৰৰ ফালে জেগা চাব গৈছিলোঁ, কিন্তু জেগা নাই। তো গাইজ ছাগালটো বঢ়িয়াকৈ পাত খাই আছে, তাৰে দিন কিবাটো খাই আছে, আমি একো খাবই পৰা নাই। তো গাইজ আমি এতিয়া বঢ়িয়াকৈ বন্ধু তাক লগ পাইছোঁ। তই বন্ধু আমাৰ, তো গাইজ বন্ধু है सर्कस हो रहा है इसको अभी हम। तो गाइज মানে আমি এতিয়া বঢ়িয়াকৈ অলপমান হেৰি দি আছোঁ ৰ'ব, এনজয় কৰিব দি আছোঁ ৰ'ব। তো গাইজ এতিয়া আমাৰ বঢ়িয়াকৈ ফুচকা হৈ গৈছে, এতিয়া বঢ়িয়াকৈ ফুচকা ইয়াতে আছে আৰু আলু খানা এই টেঙাটো আছে ইয়াতে। তো কালি আজি আমাৰ বঢ়িয়া তাগৰা একদম ফুচকা চেলেঞ্জ হ'ব। আপোনাৰ বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকক, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে বঢ়িয়াকৈ লাইক চেক কৰি দিব আৰু। তো গাইজ ফুচকা প্ৰাইচটো হ'ব মাত্ৰ 200 টকা, সেইটো পইচাটো অকল মই দিম। আৰু চেলেঞ্জটো হ'ব এই এডুৰ মাজত, মানে পাৰ্থ আৰু প্ৰীতমৰ মাজত হ'ব।
তা দূরে দিন না তো গাইস আপনার মতো কোনে যাও আপনার কমেন্ট করে জানাবচোন কোন যাব মই দেখো কোন যাব নো তেনেকুৱা কম মই পাৰ্থ নে প্ৰীতম তো ক'ব নোৱাৰা চাগে ককাই বুলি ক'বাই নোৱাৰে মই চেলেঞ্জে নকৰোঁ আমি তো গাইজন বহি থকা পাৰ্থ আৰু প্ৰীতম ৰেডি হৈ গৈছে দুইজন বহি থকা জেগাত বহি আছে আৰু মই ইমান গাইজ বহি থকা টাইম ঐ তহঁতৰ টাইম ষ্টাৰ্ট হৈছে এই মাত্ৰ দে তো গাই বহি থকা টাইম ষ্টাৰ্ট হৈ গৈছে দুটাতে 50টা বহি থকা খোজকাঢ়ি থৈ দিছোঁ কাৰ আগতে হয় দে চাওঁ আজি আমাৰ টাইম চলি আছে এতিয়া জলদি জলদি তো গাইজ আপোনালোকে কমেণ্ট কৰি জনাব 200 টকাটো কোনে পাব এটা যদি লৈ গ'লে হাতে 200 টকা দিম যোনে ধৰে হয় তো এইজন বহি থাকে তো গাইজ কোনে পায় 200 টকাটো তোৰ মোবাইল আছে নেকি তাক মোবাইল তো গাইজ মোৰো খাওঁ লাগি গৈছে মানে তোর আধাই খাওয়া নাই আর তো আছে আয়া তো সে জলদি জলদি টাইম যাই আছে টাইম চাও টাইম চাও কেমন খাবার লাগবে তো কৈছেন ডাইরেক্ট 2 মিনিটে হবো কেমন খাবার লাগবে তোরা জলদি যিমান জলদি শেষ করবি আর দে যোনে বেশি জলদি জলদি আবার শেষ করবি আর সিয়ে তো জ্বলাই কিন্তু তামাম দিছে তামাম জ্বলা দিছো কিন্তু জ্বলা ধরা না কত খাবাই পারে না গাইস পারো লাভ পারো তো আলু খানা চাক কি বুড় একদম রঙা হয়ে আছে কি তো আসলো হয়ে গেলি itu na wabar hasilate bantata mane hai punishment আছে পানিশমেন্ট আছে নাগে তো গাইস পানিশমেন্টটো কি দিও আপোনালোকে কমেন্ট কৰি জনাবচোন এটো নেক্সট ভিডিও এটো পানিশমেন্টটো দিম আপোনালোকে বঢ়িয়া কমেন্ট কৰি জনাব তো গাইস পাৰ্থৰা দাদি কি হ'ল প্ৰীতমৰ হয় না প্ৰীতমৰ আছে বহুত তো আপোনালোকে কমকৈ দিয়া নহ'ব দেই দূৰে মানে দূৰে প্লেটখনত 50টা বঢ়িয়া খাই দিছোঁ তো গাইছ পাৰ্থ স্লো হৈ গৈছে ৰ'ব mata boleh ada itu pun orang kan তো গাইছ বঢ়িয়া খাই এটা খাই আছে দেখছি না তো গাইছ 6 মিনিট হল এত হওয়াই নাই দেখা জলদি জলদি জলাই দাও পড়াছিল কেনা চা চ্যালেঞ্জ কৰাৰ মজা দিছোঁ নে এটা মানে মোৰো খাওঁ লাগিছে মই এটা খাই দিওঁ জ্বলা আছে দে তামাম জ্বলা আছে দেখছি 200 টকাৰ লগত খাই আছে তুই কত কেটা বাড়লো তো কেটা বাড়লো তই মিছা নকওঁ মই কিবাকে 30টা 50টা খাব পাৰিবি আনন্দ এইটো খাই আধা শেষে কৰিলে আৰু বেছি নাই তই জলদি খা জলদি কোনোবা হাৰ মানছে নেকি 200 টকাৰ পাৱাৰ তো গাইছ এটা বঢ়িয়া চলি আছে এতিয়া কি হলে তোর বেয়া দস্তি হার মানলে অলপ খাই হলি খাওয়াল আর তুই আজ দেখছিস তামাম জ্বলা দিছো তামাম জ্বলা দিছো তামাম মজা লাগে বাবা
তই পাৰ্থ বঢ়িয়াকে ফাৰ্ষ্টতে কি বঢ়িয়াকে স্পীডত খাইছিল এতিয়া নৰা আহিছে দেখিছে না ইয়াৰ এতিয়া শেষ হ'বা হৈছে তোৰ কিয় এনেকুৱা হ'ল মানে নাই জ্বলা এই ডাকি গৈছে খাওঁতে খাওঁতে তো গাইছ হা কি নৰা নেকি তই তই গাইছ পাৰ্থ বোলে তোৰ নৰে তই এটা কথা দে কি হাৰ মানিলে কিন্তু মই জিকলো সেইটো হ'ব নেকি তো গাইছ পাৰ্থ বোলে এতিয়া নৰে এতিয়া আমাৰ বঢ়িয়াকে প্ৰীতম ভাই হৈছে মানে মই নাহক এতিয়া মোৰো অৱস্থা নাই সেইটো কাৰণে কৈছোঁ তই খাব পাৰিবি না খাব পাৰিবি নে নাই অৱস্থা নহৈছিল নৰা মানে খাবা কি ক'ব এটা কথা কিন্তু যদি যিহেতু গাইছ মানে পাৰ্থ হাৰ মানছি জয়টো প্ৰীতমে হ'ব তেতিয়া তোৰ অনুভৱটো কেনেকুৱা মোৰ নহয় ভাল নহয় ভাল বেয়াও আছে এতিয়া জ্বালা পাম যে মহা তই এতিয়া নাই মানে গাইছ মনে থাকাতে মনে মনে খাই আছিলোঁ সেইকাৰণে এতিয়া নৰাই গৈছে তো গাইছ মানে এতিয়া বঢ়িয়াকে থনথনীয়া নোটকে খাল প্ৰীতমে পাব গাইছ কিবা কৈছে এতিয়া যোনটো হ'ব সেইটো মই আনি আনিম মই যাম এই গম পাব আছে সি কথা ক'ব জানে খালি কি চেলেঞ্জটো জিকিব নাজানে গম পাবি নহয় দেখা হ'ব তা গাইছ এতিয়া মানে কি কম বেয়া তলা আছে এতিয়া বঢ়িয়াকে প্ৰীতমে জয় হৈ গৈছে তাই এতিয়া বঢ়িয়াকে 200 টকাটো দিম মই আপোনালোকে চাইডে কৰি তাক কালি তো গাইছ এইখিনি খাব নোৱাৰিলে কাৰণে মই খাই আছোঁ ইয়াৰ অৱস্থা যেন ঘুমাই আছে তোৰ হৈছে আৰু খাবি তই এতিয়া মই দেখা মই খাই আছোঁ পাৰ্থখিনি মই খাই আছোঁ এতিয়া বেয়া তলা আছে বেয়া তলা আছে বঢ়িয়াকৈ খাৱা আহিছে মানে হৈ গ'ল এতিয়া ইয়াতে বহি আছে আৰু গধূলি কিবা কৰিব আৰু যদি গধূলি কিবা কৰোঁ বঢ়িয়াকৈ ৰাখি দিম গাইছ বৰ্তমান মই আছোঁ আমাৰ ঘৰত আৰু এতিয়া বঢ়িয়াকৈ মোৰ তাত 200 টকাটো আছে আৰু পাৰ্থৰ প্ৰীতম বঢ়িয়াকৈ আহিছে মানে দুপৰীয়া যোনটো চেলেঞ্জ কৰিলোঁ এতিয়া মানে প্ৰীতমে এই পইচাটো নিব আহিছে এতিয়া এটো বঢ়িয়াকৈ বহি আছে যাই পেলাই এতিয়া প্ৰীতমো আছে পাৰ্থ টোপনি মাৰি আছে আৰু আজি প্ৰীতম মজাকৈ খোজকাঢ়া চেলেঞ্জটো বঢ়িয়াকৈ যোৱা হৈছিল এতিয়া কওঁ তোৰ অনুভৱটো কেনেকুৱা কওঁ কেনেকুৱা হ'ব ভালে হ'ব দেলো নকলি নাচলি আসলি দি পাৰ্থ কিবা ক'বা নিলে 100 টকা তোৰ কি ফুচকা খাবলৈ অৱস্থা বেয়া হৈছে নেকি পেট দিয়ে গৈছে কি পেট চেট দিয়ে গৈছে ভাতে খাওঁ তো গাইছ কৈছিলো নাই ফুচকা তামাম জ্বলা দিয়া বোলো কৈছিলো কি কম পানী নে এতিয়া 200 টকা বঢ়িয়া তো গাইজ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে বঢ়িয়াকৈ লাইক কৰি দিও চেনেলটো ছাবস্ক্ৰাইব কৰি দিও আজিৰ কাৰণে বাই বাই গাইছ মানে আজি পানী বুঢ়ী খাই পেলাই পেট চেট দিয়ে গৈছে ভাত খাবই নোৱাৰিলোঁ আজি তই ভাল নাই এই ৰাখছা আমাৰ ক্ৰিয়েটৰ আজি থাকে কি ভিডিঅ' বনাওঁ কেনেকৈ থাকে ভিডিঅ' আমি ক'ব লাগে নমস্কাৰ ৰাইজ তো গাইজ এটা বন্ধাৰ কথা আছে কালি কিবা বনাই দিবি